CBSE দশম শ্ৰেণী চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। বিশ্বনাথৰ দি ইষ্ট ইণ্ডিয়ান স্কুলৰ ছাত্ৰ পিঞ্জন কাশ্যপে ৯৭% নম্বৰ লাভেৰে বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয়। বিশ্বনাথৰ দি ইষ্ট ইণ্ডিয়ান স্কুলৰ ছাত্ৰ পিঞ্জন কাশ্যপে ৯৭% লাভেৰে বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। ইংৰাজীত ৯২, অসমীয়াত ৯৯, গণিতত ৯৮, বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৭ আৰু তথ্য প্ৰযুক্তিত ৯৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা পিঞ্জনৰ বিশ্বনাথৰ মধুপুৰৰ অসীম জ্যোতি হাজৰিকা আৰু পল্লৱী হাজৰিকাৰ পুত্ৰ। পিঞ্জনৰ সাফল্যই অঞ্চলটোত আনন্দ বইনা বোৱাবলৈ সক্ষম হৈছে। সম্প্ৰতি মেধাৱী ছাত্ৰ পিঞ্জনৰ ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ স্কুলৰ পৰা দিছিলোঁ। হয়, কালি যেতিয়া ৰিজাল্ট দিলে আমি সকলো মই আৰু মোৰ বান্ধু বান্ধৱীসকলে চবে মানে চক যে ৰিজাল্টটো ইমান ঘপকৈ দিলে আৰু আমিও বিশ্বাস হ'ব পৰা যে হয়নে নহয়। মায়ে কওঁতে ক'লে যে 97%টো ঠিকে আছে। আই এম ছেটিছফাইড উইথ মাই ৰিজাল্ট, বাট সময় আই ফেল্ট লাইক আই শুড হেভ গট 99 or 98%, বাট চাগে ক'ৰবাত কষ্ট অলপমান চাগে কমি গ'ল যাতে পাৰ্চেণ্ট পালোঁ। অলদো আই এম ছেটিছফাইড উইথ মাই ৰিজাল্ট। মাহঁতৰো ফূৰ্তিৰে ভৰি পৰিছে। মাহঁতো ছেটিছফাইড মোৰ ৰিজাল্ট লৈ পেলাই। বাকী ৰিজাল্টটো যদি ক'বলৈ যায়, ক্ৰেডিটটো দিবলৈ যাওঁ, পোনপ্ৰথমেতো মোৰ পিতৃ মাতৃকে দিম। তাৰপিছত টিচাৰ্ছ আছে, মোৰ স্কুলৰ যোনজন মোৰ স্কুলৰ স্কুলৰ চেয়াৰমেন ছাৰ। ফিউচাৰত মোৰ প্লেনিংছ এতিয়াতো বৰ্তমান নিটৰ কোচিং কৰি আছোঁ গুৱাহাটীত। 11th আৰু নতুন উদ্যম, নতুন কষ্টৰে নতুনকৈ অকণমান ষ্টাৰ্ট কৰি পেলাই একদম বেছ ৰুটৰ পৰা ষ্টাৰ্ট কৰিব লাগে 11th। তাকে ভৱিষ্যতলৈ যাতে আৰু অকণ ভাল হ'ব পাৰে তাকে আশা কৰিলোঁ। আমি ল'ৰা পিঞ্জন কাশ্যপৰ ৰিজাল্টটো লৈ পেলাই বিৰাটেই সুখী। সি যদি অলপ আশা কৰিছিলে, কিন্তু আমি মাক দেউতাক হিচাপে বহুতখিনিয়ে সুখী। কাৰণ আৰু কষ্ট বুলি ক'লে সি কষ্ট কৰিছিল বাৰু পঢ়াৰ ইয়াৰ কাৰণে। আমি যিমান পাৰোঁ মাক দেউতাক হিচাপে সেইখিনি ছাপোৰ্ট কৰিছিলোঁ। আৰু স্কুলখনৰো কণ্ট্ৰিবিউট আছে, স্কুলৰ টিচাৰ হওক, চেয়াৰমেন হওক, সকলোৰে।